নমস্কাৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আজিৰ ৰংগনা। প্ৰিয় শ্ৰোতা, স্বাস্থ্যই সম্পদ, গতিকে আমি নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰে স্বাস্থ্যৰ যতন লোৱাটো কৰ্তব্য। আজি এজমা আৰু এলাৰ্জিৰ সম্পৰ্কে কথা পাতিবলৈ আমাৰ সতে আছে এগৰাকী বিশেষজ্ঞ। তেখেতৰ সৈতে কথা পাতিছে পৰশা কোঁৱৰে। আহক তেখেতৰ সৈতে পৰিচয় হওঁ। শ্ৰোতাসকললৈ নমস্কাৰ জনাইছো আৰু আগবঢ়াই নিবলৈ লৈছো আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, ইতিমধ্যে আপোনালোক অৱগত হৈছে যে আজি আমি এজমা আৰু এলাৰ্জিৰ সম্পৰ্কে কথা পাতিম। এই সম্পৰ্কে কথা পাতিবলৈ আমি আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনাই আনিছো হাওঁফাওঁ ৰোগৰ বিশেষজ্ঞ ডাক্তৰ গীতাৰ্থ বৰুৱাক। ডক্টৰ বৰুৱা নমস্কাৰ। নমস্কাৰ, স্বাগতম জনাইছো অনুষ্ঠানলৈ। ধন্যবাদ। এতিয়া যিটো বিষয় আজিৰ এজমা আৰু এলাৰ্জি, এই দুয়োটা খুবেই ওচৰ চপা বুলি আমি জানিব পাৰিছো। কেনেকুৱা কেনেকুৱা লক্ষণ লৈ আপোনাৰ ওচৰলৈ ৰোগী আহে, অকণমান আৰম্ভণিটো সেইখিনিৰ পৰাই কৰক। হয়, এতিয়া এজমাটো এটা লাংচৰ বেমাৰ হয়, হাওঁফাওঁৰ বেমাৰ হয়। অসমীয়াত আপোনাৰ চাহনি বেমাৰ বুলি কওঁ। এতিয়া এজমা বেমাৰ থকা মানুহৰ 80 to 90% এজমেটিক মানুহৰ এলাৰ্জি থাকে। এতিয়া যদি আপুনি অকল এলাৰ্জি পাৰ্টটো যদি চাই, এলাৰ্জি বেচিকেলি কি মিন কৰে? এলাৰ্জি বেচিকেলি মিন কৰে কি আপুনি কিবা এটা বস্তুৰ প্ৰতি হাইপাৰ চেঞ্চিটিভ বা হাইপাৰ চেঞ্চিটাইজ। এতিয়া কিছুমান মানুহৰ এলাৰ্জিক ৰাইনাইটিছ, মানে যাৰ চৰ্দি হৈ থাকে, কিছুমানৰ এলাৰ্জিক ব্ৰংকাইটিছ, এলাৰ্জিক এজমা, আৰু কিছুমানৰ আপোনাৰ চাব ইচিং হয়, খজুৱতি হয়। আমি কওঁ আৰ্ট্ৰিকেৰিয়া বুলি এলাৰ্জিৰ কাৰণে। এতিয়া যোন মানুহৰ এলাৰ্জি থাকে তেওঁলোকৰ লাইফ স্পানত 30 to 40% মানুহৰ এজমেটিক হৈ যায়। এলাৰ্জি থাকিলে হয়, 30 to 40% মানুহৰ হোৱা চান্স থাকে। আৰু মানুহৰ এজমা আছে ইউজুৱেলি 80 to 90% হয় এলাৰ্জিক এজমা, অকল 10% হয় নন এলাৰ্জিক বা যোনটো কয় নন আইজি মিডিয়েটেড এজমা বুলি। এতিয়া এজমাৰ মেইন লক্ষণ হৈছে সেইটো হৈছে কাহ, আৰু কাহটো হ'লে সদায় ডিঙি বা বুকু ঘেৰঘেৰণি চাউণ্ড এটা হয়। যদি কোনোবা মানুহৰ যদি ঘেৰঘেৰণি চাউণ্ড আহিছে, এতিয়া চাব লাগে সেইটো এলাৰ্জিক এজমা বা ব্ৰংকাইটিছ হোৱা চান্স বহুত আছে। আৰু তাৰ লগতে এজমেটিকৰ যেনেকৈ ক'লো চৰ্দি, এলাৰ্জিৰ লক্ষণ কিন্তু থাকিবই। কাহ, উশাহ নিশাহ অলপমান হেৰিতে পাই যায়, কষ্ট তেওঁলোকে পাই থাকে, সোনকালে পায়। আৰু ঘেৰঘেৰণি কাহটো সবচে ইম্পৰ্টেণ্ট চিমটম হয় এজমেটিক কাহৰ। হয়, কেতিয়াবা এনেকুৱা হয় যে ৰাতি শুব নোৱাৰে, একেবাৰে উশাহটো ছুটি হৈ যায়, এইটো এজমাই নেকি? চাওক, এতিয়া উশাহ নিশাহ কষ্ট পোৱাটো হয় এটা লক্ষণ। উশাহ নিশাহ কষ্ট পোৱাটো এটা বেমাৰ নহয়। এতিয়া উশাহ নিশাহ কষ্ট কি কাৰণে পাইছে? এতিয়া উশাহ নিশাহ কষ্ট এজন মানুহৰ যদি হিমোগ্লবিন যদি কম হৈ থাকে ব্লাডত, তেতিয়াও হ'ব পাৰে, বা হাৰ্টৰ বেমাৰ যদি হয় তেতিয়াও হ'ব পাৰে, বা এজমেটিকতো হ'ব পাৰে। এই মেইনলি যদি চাই হাৰ্ট আৰু লাং ডিজিজ, যদি আপুনি চাই হৃদয় ৰোগ আৰু হাওঁফাওঁৰ ৰোগ, এই দুটা বেমাৰে হয় যাৰ মানে মেইন কাৰণ হ'ব পাৰে যাৰ কাৰণে উশাহ নিশাহটো কষ্ট পায়। দুটা ডিফাৰেঞ্চিয়েট কৰিবলৈ আপুনিতো যদি ডক্টৰ এজনৰ ওচৰত আহিব, পৰীক্ষা পাতি কিছুমান হ'ব, এক্সৰে কৰিব, চিটি স্কেন কৰিব, হাৰ্টৰ ECG, ইক' কৰিব, সেনেকৈ ডিফাৰেঞ্চিয়েট কৰে। বাট আপুনি লক্ষণসমূহ যদি ডিফাৰেঞ্চিয়েট কৰিবলৈ খুজিছে, এজমাহৰ কাৰণে যদি উশাহ নিশাহ কষ্ট পায়, তেওঁৰ ডিঙিটো আৰু বুকুটো বাজি থাকিব, ইনফেক্ট ওচৰৰ মানুহজনো শুনি পাব। আৰু হাৰ্টৰ কাৰণে যদি হয়, ইউজুৱেলি, সদায় নহয় এইবোৰ, ইউজুৱেলি কি হ'ব, হাৰ্টৰ কাৰণে হ'লে মানুহজন বিচনাত শুই থাকিব নোৱাৰিব, তেওঁ বহি দিব লাগিব, আৰু তেওঁৰ ভৰিখন ফুলি যায়। ইউজুৱেলি এজমেটিক পেচেণ্টবোৰৰ ভৰিটো নুফুলে, কিন্তু হাৰ্টৰ বেমাৰৰ পেচেণ্টৰ চাব ভৰিকেইখন ফুলে আৰু তেওঁলোক শুই থাকিব নোৱাৰে, তেওঁলোক বহি দিব লাগে। এতিয়া এনেকৈ চাপ'জ ধৰক কিছুমান মানুহ আছে ওচৰতে ক্লিনিকত গ'ল, চেম্বাৰত গ'ল, এবাৰ নেবুলাইজ কৰাই দিলে। যদি এজন এজমেটিক হয়, এটলিষ্ট তেওঁ 4-5 ঘণ্টাৰ কাৰণে এটা ৰিলিফ এটাতো পাবই। বেমাৰ ভাল হয় নহয়তো পিছৰ কথা পাতে, এটা কুইক ৰিলিফ এটা পাই যায়। কিন্তু হাৰ্টৰ বেমাৰৰ কাৰণে উশাহ নিশাহ কষ্ট পায়, নেবুলাইজ কৰাৰ কাৰণে নাপায়। বহুত মানুহে কয় OPDত আহি পেলাই নেবুলাইজ ডেইলি 4 বাৰকে কৰিছো, কেতিয়াবা নাথাকে হাঁপানী বেমাৰ, কেতিয়াবা হাৰ্টৰ বেমাৰ হ'ব পাৰে। সদায় চাব হাৰ্টৰ বেমাৰত ভৰিখন ফুলিব আৰু মানুহজন শুই থাকিব নোৱাৰিব, বহি থাকিব লাগিব। সেই লক্ষণবোৰ আমি সাধাৰণ লক্ষণ হিচাপে ল'ব পাৰে। কি আপুনি কোনটো মানে আপুনি কোন ডক্টৰক দেখুৱালে ভাল হ'ব, হাৰ্টৰ নে লাংছৰ? ঘেৰঘেৰণি দিগদাৰী পালে সদায় লাংছৰ পালমোনাৰী মেডিচিন ডক্টৰৰ, আৰু ভৰি চৰিবোৰ যদি ফুলি আছে তেতিয়া আপুনি কাৰ্ডিঅলজিষ্ট। হয় হয়। এতিয়া আপোনাৰ কথাৰ পৰা এটা কথা আমি নিশ্চিত হ'লো যে
এই যে এজমা ৰোগটো হয় সেইটো সাধাৰণতে মানে এলাৰ্জিক হয় 90% আপুনি কোৱা নহয় এলাৰ্জিক হয় এলাৰ্জিৰ পৰানো আমি কেনেকৈ বাচি থাকিম কি কাৰণে হয় আমাৰ এই এলাৰ্জিবোৰ এলাৰ্জি বহুত কাৰণৰ কাৰণে হ'ব পাৰে আৰু এটা কি হয় আপোনাৰ বডিটো ইটসেল্ফ সাপোজ এটা মানুহ এজন আছে এলাৰ্জিক আছে হা তেওঁ যদি ভাবিছে মই টেবলেট খাই ভাল পাম বুলি সেইটো কেতিয়াও পাবই নোৱাৰে এটা কমন পৰীক্ষা এটা থাকে IgE বুলি পৰীক্ষা এটা চাব বহুত মানুহে এইটো ৰিপিটেডলি কৰাই থাকে ইউজুৱেলি আমি ৰিপিটেডলি নকৰাওঁ এবাৰ যদি আপুনি এলাৰ্জি লেভেল হাই থাকিলে ডেট মিনছ আপোনাৰ চিৰজীৱনলৈ আপোনাৰটো হাইয়ে থাকিব বিকজ আপোনাৰ বডিটোৱে হাইপাৰ চেনচিটিভ এতিয়া কোনোবাই যদি কয় কি IgE-টো ৰিভাৰ্চ কৰক আমাৰ এম নহয় IgE-টো ৰিভাৰ্চ কৰোৱা আমাৰ এম হয় আপোনাক এটা এলাৰ্জি পেনেল টেষ্টিং কৰি আপোনাক এলাৰ্জিৰ পৰা এভয়েডেন্স কৰোৱা এটা মই এটা একদম চিম্পল এটা আপোনাক যদি এক্সাম্পল দিওঁ এজন মানুহৰ তেওঁৰ এলাৰ্জি লেভেল হাই তেওঁ ঔষধ খাই আছে ঠিক আছে ঔষধ খাই আছে ৰিচেণ্টলি এগৰাকী আহিছিল মোৰ ওচৰত দেখুৱাবলৈ তেওঁ কি হয় ইউজুৱেলি বেয়া ফৰ্ম অফ এলাৰ্জি যদি মই কওঁ সেইটো হয় ডাষ্ট এলাৰ্জি ধূলিৰ পৰা হয় সেইটোৰ পৰা কেনেকৈ হেৰি আছে সেইটোৰ পৰা কেনেকৈ বাচিব লাগে মই আপোনাক কম পিছত এতিয়া সেই মানুহগৰাকী কিন্তু যোনবোৰ মানুহৰ ডাষ্ট এলাৰ্জি থাকে তেওঁলোকে একচুৱেলি লক্ষণবোৰ আগৰ পৰা দি থাকে মোৰ সৰুকালৰ পৰা হৈছে বা 5 বছৰৰ পৰা হৈছে এইগৰাকী মানুহে মোক কেতিয়া আহিছিল মোৰ ওচৰলৈ তেওঁ মোক দি আছিল অকল 6 মান্থছৰ পৰা 6 মাহৰ পৰা হৈছে বুলি কৈছে 6 মাহৰ পৰা মোৰ চৰ্দি হৈছে আগতেতো মোৰ এনেকুৱা একো নাছিল হা তাই আমি IgE টেষ্টিং কৰিলোঁ সেইটো হাইয়ে আছিল বাৰু বাট ইউজুৱেলি ডাষ্ট এলাৰ্জি এইবোৰ থাকিলে আগৰ পৰা হৈ থাকিব লাগে তেতিয়া আমি হিষ্ট্ৰী এটা ল'লোঁ হিষ্ট্ৰীটো লোৱাতে তেওঁ নতুনকৈ এটা পেট এনিমেল এটা কুকুৰ এটা পুহিছিল আৰু এলাৰ্জি টেষ্টিং কৰিলোঁ তাৰ ডগ ডেণ্ডাৰ পজিটিভ আছিল তাই কুকুৰটো গুচাই দিলে তাই বেমাৰটো ভাল পাই গ'ল হা তো ইউজুৱেলি অকল টেষ্টিং নহয় এটা হিষ্ট্ৰী এটা লোৱা ইম্পৰ্টেণ্ট স্পেচিয়েলি যোনবোৰ মানুহে কৈ থাকে মই 4-5 বছৰৰ পৰা হৈ আছে তাততো আমি ইউজুৱেলি অফেণ্ডিং এজেণ্টবোৰ ডাষ্ট ঠাণ্ডা কোল্ড এইবোৰকে আমি ধৰি লওঁ আৰু যোনে শ্বৰ্ট হিষ্ট্ৰী দিয়ে মোক 3 মাহৰ পৰা হৈ আছে এতিয়া কিবা নতুনকৈ ঘৰত কিবা আনিছে নেকি পোহনীয়া বস্তু বা তাই নতুনকৈ ক'ৰবাত কাম কৰিছে নেকি সেই জব য'ত তেওঁ কৰি আছে সেই তেওঁৰ জব প্লেচত কিবা এনেকুৱা হৈছে নেকি চ' এইখিনি আমি হিষ্ট্ৰীটো লোৱা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ছাপ'জ নৰ্মেল কোনোবা এজন পেচেণ্ট নৰ্মেল কেছত আহে কি মোৰ ছাৰ 4-5 বছৰৰ পৰা এলাৰ্জিক কাফ হৈ আছে এতিয়া চাব এনেকুৱা পেচেণ্টৰ সদায় 3টা পৰীক্ষা কৰাব লাগে এটাতো IgE কৰাব লাগে সেকেন্ডটো পালমোনাৰী ফাংচন টেষ্ট PFT পৰীক্ষাটো কৰা ভেৰি ইম্পৰ্টেণ্ট বিকজ যদি আপুনি ব্ৰংকাইটিছ বা এজমেটিক পালে লগে লগে এজমাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিব লাগে নহ'লে পিছলৈ গৈ এইটো ফুল ব্লোন এজমা হৈ যাব আৰু এজমাটো বাঢ়ি গৈ থাকিব চ' PFTটো চবচে ইম্পৰ্টেণ্ট টেষ্ট তাৰে পিছত এটা এলাৰ্জি টেষ্টিং কৰিব লাগে এলাৰ্জি টেষ্টিং যেতিয়া কৰে এটা পেনেল আহে ধৰক কমন 50-60 যিমান আমাৰ ছাবষ্টেঞ্চ আহে তাৰ এটা আহে ফুড পাৰ্টিকলছ ফুডত যি ওলালে সেকেণ্ডলি আপোনাৰ মানে সেইখিনি আহাৰ আমি এৰাই চলিলেই হৈ যাব পিছত মানে এক্সেক্টলি সেনেকুৱা নহয় ছাপ'জ আপোনাৰ ফুডত পজিটিভ আহিলে ঠিক আছে তেতিয়া আমি পেচেণ্টক আকৌ ক্ৰছ কৰোঁ কি এইকেইটা খাদ্যই আপোনাক দিগদাৰী কৰিছে নেকি যদি পেচেণ্টে কয় এইকেইটাৰ ভিতৰত এইকেইটা মোক দিগদাৰী কৰিছে ডেট মিনছ এতিয়া আপুনি এৰিব লাগে এলাৰ্জি টেষ্টিংটো পজিটিভ মিনছ আপুনি সেই বস্তুৰ প্ৰতি সেন্সিটাইজ বাট যদি কিছুমান পাৰ্টিকুলাৰ ফুড যদি মোৰ এপলত এলাৰ্জি বোলে ৰিপৰ্টত আছে বাট এপল খালে দুখন মোৰ একো নহয় তেতিয়া কিন্তু আপুনি খাব পাৰে সেইটো অকল ফুড এলাৰ্জিৰ কাৰণেহে দেই বাট এনভাইৰনমেণ্টেল এলাৰ্জি যদি আপুনি পজিটিভ আহে যেনেকৈ ডগটোত মোৰ পজিটিভ আছে এতিয়া ডগটো ওলাব লাগে সেইখিনি ওলাই যায় নহয় সেইখিনি চব গোটেইখিনি ওলাই যাব থাৰ্ড পেনেল হয় ফুলৰ ৰেণু এতিয়া ফুলৰ ৰেণুটো ভেৰি ভেৰি এলাৰ্জিক এতিয়া বহুত মানুহে কয় মই মৰ্ণিং ৱাক কৰিম ফ্ৰেছ এয়াৰ খাবলৈ হা এতিয়া ছাপ'জ আপুনি যদি এলাৰ্জিক হয় এনে মৰ্ণিং ৱাক কৰক আপুনি সেইটোত একো হেৰি নাই বাট আপুনি যদি এলাৰ্জিক হয় আৰু আপোনাৰ যদি পলেন্সত এলাৰ্জি আছে মানে ফুলৰ ৰেণু যদি এলাৰ্জি আছে ফুলৰ ৰেণু কেতিয়া মেক্সিমাম ক্ৰছ পলিনেশ্যন হয় আৰ্লি মৰ্ণিং এণ্ড লেট ইভিনিং তো আপুনিতো সেনেকুৱা মৰ্ণিং ৱাক কৰিলে দিগদাৰী হ'ব চ' মই সদায় এলাৰ্জিক এজমাৰ পেচেণ্টক কওঁ ঘৰৰ দৰ্জা খিৰিকীবোৰ ৰাতিপুৱা 8টা 8:30 পিছত খুলিবলৈ আৰু গধূলি সোনকালে বন্ধ কৰি দিবলৈ হয় এতিয়া আপুনি সুযোগটো দিছে যেতিয়া আমি আৰু কিছুমান কথা জানি লওঁ যে এগৰাকী এজমাৰ পেচেণ্ট ৰোগী এগৰাকী কেনেধৰণে থাকিব লাগে দৈনন্দিন জীৱনটো তেখেতে কেনেধৰণে যাপন কৰিব লাগে কিবা সামগ্ৰীৰ ব্যৱহাৰ বা কৰিব নলগীয়া আছে চক ইয়াত এতিয়া এজমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এজমেটিক পেচেণ্টৰ আমাৰ ফাৰ্ষ্ট এম হয় তেওঁ লাং পাৰ্টটো নৰ্মেল কৰা
সেইটো আপুনিও জানে চাগে PFT ঠিক আছে পালমনাৰী ফাংচন টেষ্টটো যোনটো কৰোঁ এবাৰ এজন এজমেটিক পেচেণ্ট আমাৰ ওচৰত আহিলে ফাৰ্ষ্ট এইমটো হয় তেওঁৰ বেমাৰটো মই ভাল কৰি তেওঁৰ PFTটো মই নৰ্মেল কৰোৱা আৰু কিছুমান যদি বয়সস্থ মানুহ যদি নৰ্মেল নহয় মানে এটলিষ্ট মাইল্ড ফৰ্মলৈ আমি লৈ আনা নেক্সট যদি হৈছে তেওঁ কেনেকৈ থাকিব লাগে তেওঁ নৰ্মেলি থাকক তাত একো প্ৰব্লেম নাই সেই মানুহজনৰ কাৰণে এটা এলাৰ্জি টেষ্টিং কৰিব লাগে খুব বেছি এক্সপেঞ্চিভ নহয় এজ এলাৰ্জি টেষ্টিং এনেকুৱা নহয় খুব বেছি এলাৰ্জি টেষ্টিং আপোনাৰ ৰেঞ্জ কৰে 3,000 to 6,000 ভিতৰত তেওঁ গোটেই পেনেল লিষ্টখন পাই গ'ল তেওঁ ডক্টৰৰ লগত পাতিলে সেইখিনি তেওঁ এভইড কৰিলে ইয়াৰ উপৰিও যেনেকৈ আজিকালি চব নিউজত আজিকালি হট টপিক হৈ আছে AQI এয়াৰ কোৱালিটি ইণ্ডেক্স এয়াৰ কোৱালিটি ইণ্ডেক্স এটা হট টপিক হৈ আছে এতিয়া আগতে যদি চাই আমাৰ ডিব্ৰুগড়ৰ AQIটো বহুত ভাল আছিল আজি যদি চাই আজি ৰাতিপুৱা AQIটো ডিব্ৰুগড় 104 মডাৰেট নৰ্মেল হয় 0 to 5 হয় চ' আপুনি যদি এটা পলিউশ্যন এনভাইৰনমেণ্টত যদি থাকে আপোনাক অলপ হ'লেও হাৰ্ম কৰিব আৰু ছেকেণ্ডলি এজমেটিক পেচেণ্ট হওক বা COPD অলমষ্ট এজমা COPDটো বেমাৰটো প্লাছ মাইনাছ ছেম হয় এজমাটো সৰু বয়স বা মিডল এজৰ মানুহ হয় COPDটো আপোনাৰ বয়সস্থ মানুহৰ হয় তেওঁলোকক এপাৰ্ট ফ্ৰম দ্য ইউজুৱেল এভইডেন্স ধোঁৱাটো এৰিব লাগিব ধোঁৱাৰ পৰা এৰিব লাগিব ঠাণ্ডা দিনত যদি আপোনাৰ ধোঁৱা লাগি মানে ঠাণ্ডা লাগিছে আপুনি যদি খৰি জ্বলাই জুই ফুৱাই আপোনাৰ বেমাৰটো ফ্লেয়াৰ আপ মাৰিব হ'ব ফ্লেয়াৰ আপ হাই চান্স থাকে চ' আপোনাৰ যদি খুব ঠাণ্ডা লাগে আপুনি হোৱাৰ এঘণ্টাৰ আগতে ৰুম হিটাৰ লগোৱাক হয় ৰুমটো আপুনি গৰম কৰি কমফৰ্টেবল কৰি অফ কৰি পেলাই আপুনি শুই থাকিব আৰু মানে এজন এজমেটিক মানুহে ছিজনেল ফ্লু ভেকচিন এটা ইনফ্লুৱেঞ্জা ভেকচিন ল'লে ভাল এতিয়া ইনফ্লুৱেঞ্জা ভেকচিন ইজ নট এজমেটিকৰ ভেকচিন এজমাৰ কাৰণে একো ভেকচিনে ওলোৱা নাই বাট ফ্লু ভেকচিনটো কেলে ইম্পৰ্টেণ্ট হয় ইউজুৱেলি ফ্লু ভেকচিনটো চব মানুহে ল'ব পাৰে মোৰ এট প্ৰেজেণ্ট ভগৱানে কৰাত মোৰ একোৱে বেমাৰ নাই বাট ষ্টিল মই এভৰি ইয়াৰ অক্টোবৰ এণ্ডত বা নৱেম্বৰ ফাৰ্ষ্টত মই এটা ফ্লু ভেকচিন এটা লওঁ কেলে ফ্লু ভেকচিনটো লওঁ আপোনাৰ যোনটো ভাইৰেল ফ্লু এটা যোনটো ডিচেম্বৰ জানুৱাৰী ছিজনত যোনটো ফ্লুটো লাগে আকৌ মাৰ্চ এপ্ৰিল যোনটো ফ্লুটো লাগে এই ফ্লুটো লাগিলে মোক ভাইৰেল ফিভাৰৰ পৰা ছেভ কৰিব আৰু এজমেটিক পেচেণ্ট এজনৰ এজমেটিক এটেকটোৰ পৰা ছেভ কৰিব এতিয়া এবাৰ মানুহৰ এজমেটিক কণ্ট্ৰল হৈ যোৱাৰ পিছত আকৌ বেমাৰটো কেলে হৈছে 3টা কাৰণৰ কাৰণে হয় 1 নম্বৰ যদি আপুনি এলাৰ্জিক ট্ৰিগাৰটো গম নাপায় কি বস্তু আপোনাক দিগদাৰি কৰি আছে 2 নম্বৰটো যদি আপোনাৰ ভাইৰেল ইনফেকশ্যন লাগে যদি ভাইৰাছটো লাগি যায় ইনফ্লুৱেঞ্জা ভাইৰাছ যদি লাগে বেমাৰটো আপোনাৰ আকৌ হ'ব পাৰে আৰু থাৰ্ডলি যদি আপুনি মেডিকেশ্যনটো প্ৰপাৰলি নলয় অন অফকে যদি আপুনি লয় হয় 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 সেইকেইটা অসুবিধা আছে আৰু আমি সদায় যিটোৰ পৰা আমাৰ এলাৰ্জি হয় সেইটোৰ পৰা আঁতৰি থাকিব লাগিব মাষ্ট প্ৰিন্সিপল হয় 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 এতিয়া কেতিয়াবা এনেকুৱা হয় যে কাহো হোৱা নাই ডিঙিটো কিন্তু বজা আৰম্ভ কৰিছে বা কেতিয়াবা এনেকুৱাও হয় যে একোৱে হোৱা নাই হঠাতে শুই আছে কাৰোবাৰ ব্লিডিং হ'ল এনেকুৱাও হয় কেতিয়াবা তে এইবোৰ এজমাৰ লক্ষণ নে অন্য কিবা বেমাৰৰ কথা আছে মানে যদি আপোনাৰ মুখৰ পৰা কফত যদি ব্লিড আহিছে ইউজুৱেলি এইটো এজমেটিকৰ লক্ষণ নহয় কেলে এজমেটিকৰ লক্ষণ নহয় বিকজ এজমাই য'ত আপোনাৰ এটেকটো কৰে সেইটো হয় এয়াৰৱেজ আৰু যেতিয়া মুখৰ পৰা যেতিয়া ব্লিড হয় সেইটো লাঙত মানে ক'ৰবাত ইনফেকশ্যন হৈছে এইটো হ'ব পাৰে এজন এজমেটিক মানুহৰ লগতে বেলেগ এটা ইনফেকশ্যনো লাগিলে সেইটো বেলেগ কথা বাট মুখৰ পৰা যোনটো ব্লাড ওলাইছে ইউজুৱেলি এইটো কয় হিমপটাইচিছ ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰিত চবচে কমন কজটো হ'ল টিবি তাৰে পিছত আপোনাৰ ব্ৰংকেকটেচিছ আৰু কেতিয়াবা আপোনাৰ নৰ্মেল আপাৰ ৰেছপিৰেটৰী ইনফেকশ্যনৰ কাৰণেও ওলাব পাৰে বাট সেইবোৰ আপোনাৰ এনেকুৱা নহয় কি বহুত দিনলৈ ওলাই থাকিব বা কম বাট ইণ্ডিয়াত চবচে কমন কজ হয় আপোনাৰ ব্ৰংকেকটেচিছ টিবি আৰু লাং কেঞ্চাৰ টিউমাৰ এইবোৰতো তেজ ওলায় ইউজুৱেলি এজমাৰ লগত তেজ ওলোৱা সম্পৰ্ক আনলেছ এণ্ড আনটিল সেই মানুহজন লগতে ছুপাৰডেড ইনফেকশ্যনো লাগি আছে সেইটোৱে বেলেগ কথা আদাৰৱাইজ এনে এজমাৰ লগত ব্লিডিঙৰ সম্পৰ্ক নাথাকে এতিয়া ঠাণ্ডা দিন হৈছে বৰ্তমান সময়খিনি ডিব্ৰুগড়ত দেখা গৈছে যে বৰ ঠাণ্ডা তে এইখিনি সময়ত ধৰি লওক কোনোবা এজমাৰ ৰোগী তেখেত ভুগি আছে কিন্তু তেখেতে যিহেতু আগৰ পৰা ভুগি থকা সেইকাৰণে চিকিৎসকৰ কাষ চাপিব বিচৰা নাই তেওঁ দৰৱ নোখোৱাকৈ তেওঁ উপশম পাবনে যদি তেওঁ এজমেটিক পেচেণ্ট হয় আৰু যদি তেওঁৰ কণ্ট্ৰলত আছে দুটা বস্তু এটা আছে আপুনি কণ্ট্ৰলত এটা নট কণ্ট্ৰল যদি দেখিছে এজমেটিক প্ৰথমতেতো চাব লাগিব মানুহজনৰ এজমেটিক পেচেণ্টৰ ডিঙিটো ঘেৰঘেৰাইছে নাই বুকু বা ডিঙি ঘেৰঘেৰাইছে নে নাই আৰু উশাহ নিশাহ
কষ্ট পাইছে নে নাই যদি আপোনাক যদি তেওঁ যদি কয় কি মোৰ উশাহ নিশাহ একো কষ্ট পোৱা নাই আৰু মোৰ ডিঙি বাজা নাই তেতিয়া তেওঁ কি কৰিব লাগে তেওঁৰ যোনটো প্ৰিভিয়াছ এজমেটিক মেডিচিন আৰু ইনহেলাৰটো ঠাণ্ডা দিনত কণ্টিনিউ কৰিবই লাগে ইনহেলাৰ কণ্টিনিউ কৰি বাকী মই যোনখিনি প্ৰিভেনশ্যনৰ কাৰণে কৈছিলোঁ সোনকালে দৰ্জা খিৰিকী খুলিব নালাগে ফুলৰ এনুৰ কাৰণে জুই চুইবোৰ ফুৱাব নালাগে এইখিনি কণ্টিনিউ কৰিব লাগে কিন্তু পেচেণ্টৰ যদি উশাহ নিশাহ কষ্ট পাই আছে আৰু ডিঙি যদি বাজি আছে তেওঁ যদি ঘৰত থাকিম বুলি ভাবিছে খুব সোনকালে তেওঁ হস্পিটেলৰ ICU বেডত লেণ্ড আপ হৈ যাব তেতিয়া কিন্তু সোনকালে ওচৰৰ ডক্টৰক কনচাল্ট কৰাটো বেছি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট নহ'লে কিমান পেচেণ্ট আমি দেখোঁ যেতিয়া সুধো অসুবিধাটো কেতিয়াৰ পৰা পাই আছিল এসপ্তাহৰ পৰা পাই আছিলোঁ 10 দিনৰ পৰা পাই আছিলোঁ আৰু ধৰক অসমত এটা খুব ৰং কাম হয় সেইটো অভাৰ দ্য কাউণ্টাৰ ফাৰ্মাচী ঔষধ দি দিয়ে হা এতিয়া আজি জাষ্ট মই আপোনাৰ চেম্বাৰ হোৱাৰ আগতে এগৰাকী তিনিচুকীয়াৰ পৰা পেচেণ্ট এগৰাকী আহিছিল মোৰ ওচৰলৈ ঘেৰাই আছে ফাৰ্মাচীৰ ওচৰত গৈছে এটা অন এণ্ড অফকে এটা এণ্টিবায়'টিক লৈছে যোনটো এজিথ্ৰমাইচিন খুব খায় এটা কাপ চিৰাপ এটা লৈছে ক'ৰ পৰা বেমাৰ ভাল পাব উল্টা বেমাৰটো বাঢ়ি গৈছে এজমেটিক এটেকটো ফুল ব্লন হৈ গ'ল চ' এই ফাৰ্মাচীৰ ওচৰত গৈ পেলাই অভাৰ দ্য কাউণ্টাৰ ঔষধ কিনিব নালাগে একদম ভুল হয় সেইটো কাৰণে বহুত পেচেণ্ট আপোনাৰ ICUত লেণ্ড আপ হৈ আছে এইটো কিমান মাৰাত্মক আপুনি ICUৰ কথা কৈ দিয়াৰ লগে লগে এজমাটো ইজ আ ভেৰি কণ্ট্ৰলেবল ডিজিজ এতিয়া এজমাটোৰ আপোনাৰ প্ৰব্লেম কেলে হয় এজমাটো এইটো কাৰণে প্ৰব্লেম হয় মানুহে মেডিচিন কণ্টিনিউ নকৰে মেডিচিন কণ্টিনিউ কৰিবলৈ বেয়া পায় বহুত মানুহে চাব কিছুমান পাৰ্টিকুলাৰ মেডিচিন খাই থাকে হা বাট ইনহেলাৰ নলয় বেচিকেলি তেওঁলোকৰ যিটো বেছলাইন আছে আমি যেতিয়া PFT কৰি চাওঁ বেছলাইনটো সদায় কমতে থাকে এটা এলাৰ্জি টেবলেট বা এটা কিবা এটা টেবলেট খাই এনেকৈ চলি থাকে হা আৰু তাৰপিছত ঘপককৈ এটেকটো আহি গ'লে তেওঁলোকৰ দিগদাৰী হৈ যায় আদাৰৱাইজ এজমাটো ভেৰি ৱেল কণ্ট্ৰল ডিজিজ এজমাত মোৰ মতে ডেথ হ'বই নালাগে এজমাটো যদি ডেথ হৈছে এইটোত মানে আমাৰ গোটেই সোসাইটি হিচাপে সবৰে এটা ইয়েস বিকজ বহুতে আপোনাৰ ষ্টিগমা ভাবে ইনহেলাৰ কেলে হে কৰিছে এজমাত তো একচুয়ালি ডেথ হ'বই নালাগে মানে মই এইটো বস্তু ভাবো কাৰণ এজমা আপোনাৰ ফুল ব্লোন হ'বলে ইট টেক্স টাইম ইট মিন্স আপুনি বেমাৰটোৰ প্ৰতি একদমে কেয়াৰলেছ হৈ আছে হেতু কাৰণে বাঢ়ি গৈছে কেতিয়াবা ধৰি লওক খুব বেছি হৈ গ'ল ইনহেলাৰেও কাম দিয়া নাই ইনহেলাৰ লৈছে কিন্তু তেওঁ খুব পৰা নাই ঘেৰাই আছে তেতিয়াতো চিকিৎসকৰ ওচৰলৈ আহিবই লাগিব বাৰু কিন্তু তৎক্ষণাত ভাবে তেওঁ উপশম পাবৰ কাৰণে যদি আছে হেতুকে কয় আপোনাৰ হোম বেস নেবুলাইজেশন আপুনি খুব ঘেৰাই আছে আপুনি এম্বুলেন্সক কল কৰিছে এম্বুলেন্স আহিব 15 মিনিট আছে সো আপুনি কি কৰিব হেতু সময়ত হেতু কাৰণে বেস্ট হয় আপুনি পেশেন্টক নেবুলাইজ কৰাব বিকজ নেবুলাইজেশনে অলপমান কুইক ৰিলিফ দি দিব আপোনাক সো নেবুলাইজেশন ইমার্জেন্সি কাৰণে সবচেয়ে বেস্ট হয় আপুনি ধোঁৱাৰ কথা কৈছিলে জুই পোৱাবলৈ মানা কৰিলে কিন্তু আমি যেতিয়া ৰুটি এখনে বনাইছো ঘি দি বনাইছো প্ৰচণ্ড ধোঁৱা ঘি দিয়াৰ লগে লগে জুইত ধোঁৱা হয় সেই ধোঁৱাখিনিও অপকাৰ কৰিব নেকি মানে ইউজুৱেলি কি হয় আপোনাৰ বায়োমাছ ফুয়েল এক্সপোজাৰ গেছ ষ্টভটোৱে তো ইমান নকৰে হা বাট আগতে খৰিত বনাইছিল হা তেওঁলোকৰ লাইফত পিছত গৈ COPD হৈ যায় এতিয়া কিছুমান মানুহ আহে 75 ইয়াৰ ওল্ড মাইকী মানুহ এগৰাকী আহিলে তেওঁৰ ৰিলেটিভে মোক সোধে আমাৰ মাইতো কেতিয়াও সিগাৰেট খোৱাই নাছিল আৰু আমাৰ মাৰ কেতিয়াও এজমাও নাছিল সো এতিয়া কেনেকৈ হলে বছৰৰ পৰা সো হেতু হয় COPD মই যেনেকে কৈছো এজমা COPD অলমোস্ট ককাইক ভাইকৰ নিচিনা এজমাটো ইউজুৱেলি আগৰ পৰা থাকে ইয়াংগাৰ এজত থাকে COPD টোৰ ফুল ফৰ্ম হয় ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ যোনটো বয়সস্থ মানুহৰ হয় ইউজুৱেলি 10 বছৰ 15 বছৰ সিগাৰেট খালে বা বহুত আগতে বাকি মানুহে ধৰক সিগাৰেট খোৱা নাই তেওঁলোকে বাট খৰিত খানা বনালে এইটো বায়োমাছ ফুয়েল এক্সপোজাৰ হল ন সো পিছত গৈ পেলাই তেওঁলোক COPD হাপানি বেমাৰ যোনটো হয় এইটো কাৰণে হৈ যায়গে হয় ইউজুৱেলি গেছে ইমান দিগদাৰি নকৰে আপোনাৰ বাট খৰিটোৰ খুব বেয়া হয় বয়সৰ কিবা কথা আছে নেকি এজমা ৰোগটোৰ কাৰণে হবৰ কাৰণে সক এজমা ৰোগৰ কাৰণে বয়সৰ এনেকুৱা একো কথা নাই এটা সমহীয়া বাচ্চাৰো এজমা হ'ব পাৰে 40-50 বছৰৰ মানুহৰ এজমা হ'ব পাৰে যেতিয়া 60 প্লাস হৈ গ'ল ইউজুৱেলি হেতু COPD লে হৈ যায় আইদাৰ ডাইৰেক্ট COPD হৈছে এটা ডাইৰেক্ট COPD আগতে এজমা নাছিল স্মোকিং কৰিছিল বা যেনেকে মোক ডাইৰেক্ট COPD হ'ল বা কিছুমানৰ পিছত এয়াৰৱেটো ৰিমডেল মানে ব্ৰংকাছবোৰ অলপ কমজুৰি হৈ এজমাৰ পৰা COPD লে তেওঁলোক কনভাৰ্ট হৈ গ'ল হেতু হ'ব ৰিমডেলিং হৈ পেলাই
হ'ব পাৰে। হয়, আৰু COPD-টো এজমাৰ দৰে এইটো ভাল নোহোৱা হ'ব নেকি? মানে চাওক, এজমা ভাল হ'ব পাৰে দেই। এজমা আমি কেতিয়াও নকওঁ এজমা ভাল হ'ব নোৱাৰে। COPD কণ্ট্ৰলত থাকিব। তাৰ নামটো হয় COPD, ক্ৰনিক অবষ্ট্ৰাকটিভ। ক্ৰনিক বেমাৰটো কেতিয়াও ভাল হ'ব নোৱাৰে হা। যেনেকৈ ডায়েবেটিছটো এটা ক্ৰনিক বেমাৰ হয় হা, কিন্তু এজমা ভাল হ'ব পাৰে যদি অলপ আৰ্লি ষ্টেজত লৈ আনিছে। এতিয়া এজমাৰ যেনেকৈ মই ক'লোঁ, এজমা হৈছে, এজমা কিহে কৰিছে? এলাৰ্জিয়ে কৰিছে। নেক্সট এলাৰ্জি কি বস্তুৱে কৰিছে? আপুনি কাট ডাউন কৰক। এতিয়া মোক মানুহে ক'ব পাৰে, ছাৰ আমি কৰিলোঁ, আপুনি কোৱা নিচিনাকৈ কৰিলোঁ, এজমাটো মোৰ আপুনি কণ্ট্ৰল কৰিলে, ঔষধকেইটা আছে, মোৰ আকৌ হৈ গ'ল। কয় বহুত পেচেণ্টে এইটো কয়। চ' নেক্সট ষ্টেপ আমি কি কৰিলোঁ? এলাৰ্জি টেষ্টিং কৰিলোঁ। ইয়াত প্ৰব্লেমটো হয় যে ডাষ্টত যদি খুব চিভিয়াৰ এলাৰ্জি ওলাই যায়, বাট এনেকুৱা নহয় কি আমাৰ ওচৰত অপশ্যন নাই। ছাপ'জ ডাষ্টত যদি চাওক, আজিকালি এজমা এলাৰ্জি ট্ৰিটমেণ্ট বহুত এডভান্স হৈ গৈছে, সেই আগৰ এলাৰ্জি টেবলেটটো নহয়। এতিয়া ছাপ'জ পেচেণ্টজনে ক'লে মোৰ এতিয়া ডাষ্ট এলাৰ্জিটো ঠিক কৰক। এতিয়া ডাষ্ট ইজ এভৰিৱেৰ। এতিয়া আপুনি আৰু মই কথা পাতি আছোঁ, ইভেন ইয়াত যদি চাই, ইয়াতো ডাষ্ট আছে, ইয়াতো ডাষ্ট মাইট আছে। এতিয়া মোক একো দিগদাৰী কৰা নাই, আপোনাকো একো দিগদাৰী কৰা নাই, বাট এজন পেচেণ্ট যোনজন ডাষ্ট মাইটৰ প্ৰতি হাইলি এলাৰ্জিক, তেওঁকতো দিগদাৰী কৰিব। চ' এই মানুহবোৰৰ কাৰণে এপাৰ্ট ফ্ৰম নৰ্মেল প্ৰিভেনশ্যন মানে যেনেকৈ তেওঁক ঘৰত ভালছে ডাষ্টিং কৰিব লাগে। ইউজুৱেলি তেওঁ নাথাকিলে তেওঁৰ ঘৰত কোনোবাই ডাষ্টিং কৰি দিব লাগে, টেবুল চকী চেয়াৰ ভালকৈ ডাষ্টিং কৰিব লাগে। তেওঁ ৱৰ্ক প্লেচতো গ'লে ভালকৈ ডাষ্টিং কৰিব লাগে। এপাৰ্ট ফ্ৰম ইজ আজিকালি ডাষ্ট মাইট বেৰিয়াৰ থকা বেডশ্বীট, বেড কভাৰ আৰু পিলো কভাৰ পায়। বেছি এক্সপেঞ্চিভো নহয়, 2000 to 3000 ৰুপিজ লয়। সেইবোৰ লগালে কি হয়, আপোনাৰ ৰাতি ইউজুৱেলি আপুনি গাৰুটো জুইছে মাৰি দিব, কি ওলাব? ডাষ্ট মাইটে ওলাব, আপোনাৰ বেলেগটো বস্তু নোলায়। চ' আপোনাৰ বিচনাখন ইজ এ বিগ চ'ৰ্চ অফ ডাষ্ট এলাৰ্জি হা। চ' এতিয়া সেইটোৰ পৰা যদি ৰাতি যদি আপুনি জানে আপোনাৰ ডাষ্টৰ প্ৰতি প্ৰব্লেম আছে, আপুনি নৰ্মেল বিচনা এখনত শুই থাকি পেলাই যদি এক্সপেক্ট কৰিছে কি মোৰ বেমাৰ ভাল হৈ যাব, হ'ব নোৱাৰে। চ' আপুনি এটা ডাষ্ট মাইট বেৰিয়াৰ থকা পিলো কভাৰ, বেডশ্বীট, মেট্ৰেছ কভাৰ কিনি ল'লে। এইখিনি কৰাৰ পিছত আজিকালি আমি পেচেণ্টক কৈ দিওঁ ইমিউনোথেৰাপি, এলাৰ্জি ইমিউনোথেৰাপি হা। এতিয়া ইমিউনোথেৰাপি বহুত বস্তুত আছে, কিছুমান কেঞ্চাৰতো ইমিউনোথেৰাপি হয়, সেইটো বেলেগ বস্তু হয়। এলাৰ্জি ইমিউনোথেৰাপি মানে কি হয়, ছাপ'জ এজন মানুহৰ ডাষ্টত এলাৰ্জি আছে, তেওঁ চবকে দেখুৱালে, এভৰিথিং কৰিলে, তেওঁ মই কোৱা এই প্ৰিন্সিপালখিনিও ফ'ল' কৰিলে, এইখিনি কৰিলে 30-40% বাৰু কমিবই, বাট তেওঁ যোনটো ৰিজাল্টছ লাগে সেইটো ৰিজাল্টছ পোৱা নাই। তেতিয়া আমি ইমিউনোথেৰাপি কৰোঁ আৰু ওমালিজুমাব ইনজেকশ্যন দিওঁ। এতিয়া ইমিউনোথেৰাপি কি বস্তু, আপোনাৰ ডাষ্টত আপোনাৰ এলাৰ্জি আছে, আমি চেম্পল এটা দিম য'ত ডাষ্টে থাকিব, আপুনি 5 টোপালকৈ সপ্তাহত এদিনকৈ আপুনি খাই থাকিব ফৰ 3 to 5 years। তাৰপিছত লাহে লাহে আপোনাৰ বডিটোৱে ধূলিটোক নিজৰ বুলি ভাবি ল'ব। ডেট মিনছ আপোনাৰ ডিচেনচিটাইজ হৈ যাব, আপুনি ডিচেনচিটাইজ হৈ যাব। ভেকচিনৰ কনচেপ্ট হয়, এবাৰ আপুনি ধূলি বালিৰ এগেইনষ্টত আপুনি ডিচেনচিটাইজ হৈ গ'ল, মানে এলাৰ্জেনখিনি আপুনি এভইড কৰিলে, মেইন ধূলি বালিটো আপুনি ইমিউনোথেৰাপি কাট কৰিলে, এজমাটো আপোনাৰ অট'মেটিক ভাল হৈ গ'ল। বাট ইমিউনোথেৰাপি ছাকচেছ ৰেট ইজ এৰাউণ্ড 90%, ইট ইজ নট 100%। চ' আপুনি যদি 100টাহে 10টাত পৰে, তেতিয়া ইমিউনোথেৰাপি কাম নকৰিব পাৰে। বাট তাৰ উপৰি যদি আপুনি মোক উপায় খোজে না, আৰু কিবা বেলেগ উপায় কওক, তাৰ আৰু একো উপায় নাই। ডাষ্ট এলাৰ্জি যদি আপুনি কণ্ট্ৰল কৰিব খোজে, মই কোৱা প্ৰিভেণ্টিভ মেজাৰ্ছকেইটা কিয়ৰ যদি কৰিব খোজে, আপুনি সেইটো হয় এলাৰ্জি ইমিউনোথেৰাপি। আৰু ইমিউনোথেৰাপিত ভাল ৰেছপন্স আহে, আমি 3 to 5 years কণ্টিনিউ কৰোঁ। মানুহৰ ইমিউনোথেৰাপিত ভাল ৰেছপন্স নাহে, তেওঁলোকক এলং উইথ ইমিউনোথেৰাপি আমি ওমালিজুমাব ইনজেকশ্যন এটা দিওঁ, যোনটো কয় এণ্টি-IG ইনজেকশ্যন। মাহত 1 টাইমকৈ ল'লে হ'ল ফৰ 6 months to 8 months। হয়, আপুনি এলাৰ্জি আৰু এজমাৰ যদি হায়াৰ ট্ৰিটমেণ্ট যদি কৰিবলৈ খোজে, সেইটো হ'ল আপোনাৰ ইমিউনোথেৰাপি এণ্ড ওমালিজুমাব ইনজেকশ্যন। তাৰমানে আমি এতিয়া এজমাৰ লক্ষণবোৰ পালোঁ, আৰু এইটো কথা জানিলোঁ যে 90% এজমা এলাৰ্জিৰ পৰা হয়, 10% বাৰু বংশানুক্ৰমিক বা অন্যান্য কাৰণত নিশ্চয় হয়। আৰু এলাৰ্জি যদি আমি ভাল কৰিব লাগে, তেতিয়াহ'লে আপুনি 2টা উপায় কৈছে ইতিমধ্যে। এলাৰ্জিৰ ভাল কৰা উপায় ইজ অলৱেজ এভইডেন্স, নট মেডিচিন। মেডিচিন অকল 1 month বা 15 days যেতিয়া আপোনাৰ চৰ্দি তৰ্দি হৈ থাকে, বাট এলাৰ্জিৰ মেইন ট্ৰিটমেণ্ট ইজ এলাৰ্জি এভইডেন্স। যদি আপুনি এলাৰ্জি এভইড কৰিব, এলাৰ্জেনটো এভইড কৰিব নোৱাৰে,
আপোনাৰ বেমাৰটোতো হৈয়ে থাকিব। তেতিয়াহ'লে আমি চিনাক্ত কৰিব লাগিব কোন কিহৰ পৰা আমাৰ এলাৰ্জিটো হৈছে আৰু কেনেকৈ তাৰ পৰা আঁতৰি থাকিব পাৰোঁ। এইখিনি কথা আমি জানিলো। পুৰুষ মহিলা বা বয়স লৈ কোনো কথা নাই, এজমা যিকোনো বয়সৰ মানুহৰে হ'ব পাৰে। আৰু পৰিৱেশ আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবোৰ কেনেকৈ আমি কৰিব লাগে সেইখিনি আপুনি ইতিমধ্যে কৈছে, যে আমি ধূলিৰ পৰা আঁতৰত থাকিব লাগে, মানুহজন নথকা অৱস্থাত ঘৰখনত ধূলিবোৰ চফা কৰি দিব লাগে, কাৰ্যালয়তো একেধৰণেৰে কৰিব লাগে। আৰু আপুনি বেডশ্বীট আৰু পিলো কভাৰৰ কথা ক'লে, যিটোৱে আমাক ধূলিৰ পৰা ৰক্ষা কৰিব, তেনেধৰণৰ ব্যৱহাৰ কৰা উচিত। আৰু তেজ ওলোৱা মুখৰ পৰা এইবোৰৰ লগত এজমা কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু যদি বেছি হয় চিকিৎসকৰ কাষ চাপিবই লাগিব। আটাইতকৈ ভাল কথাটো আপোনাৰ পৰা আজি জনা কথাটো হ'ল এজমা ভাল কৰিব পাৰি। এজমাটো কিউৰেবল ডিজিজ হয়। COPD-টো আপুনি কণ্ট্ৰলত থব লাগিব। তেতিয়াহ'লে নিৰাশ হোৱাৰ কোনো কাৰণ নাই। ঠাণ্ডা হৈছে, মানুহে ঠাণ্ডা উপভোগ কৰক, কিন্তু অকণমান সাৱধানতাৰে কৰক। ইয়াত মই জাষ্ট দুটা কথা ক'ম মই শেষ কৰাৰ আগতে, কি এজমা বেমাৰটো আমাৰ ইয়াত ভাল কিয় নহয়। ভাল কেলে নহয়, মানুহে ইনহেলাৰ নলয়। এতিয়া প্ৰথম কথাটো হ'ল আপুনি ইনহেলাৰ কেনেকৈ ল'ব। উইদাউট PFT, এখন PFT নকৰাকৈ আপুনি GT ইনহেলাৰ ল'ব নোৱাৰে। ইনহেলাৰ পাৰ্টিকুলাৰ এটা মেডিকেশ্যন আছে, কেনেকৈ ল'ব লাগে। আৰু ছেকেণ্ড ষ্টেপটো কেনেকৈ আপুনি ইউজ কৰিব লাগিব। যদি আপুনি এটা ইনহেলাৰ পাৰফেক্টলি নলয়, এতিয়া মুখত আপুনি চাব পাফৰ নিচিনাকৈ স্প্ৰে মাৰি থাকে। আজিকালি ইনহেলাৰ ল'লে সদায় এটা স্পেচাৰ লগত ল'ব লাগে, বা আজিকালি কিছুমান চিংকো ব্ৰিড টেকনলজিত কিছুমান ইনহেলাৰ আহিছে যোনবোৰ টিপিব নালাগে, টানিলে ওলাই যায়। ইউজুৱেলি আপোনাৰ কোৰ্ডিনেশ্যন, হেণ্ড মাউথ কোৰ্ডিনেশ্যনটো যদি আপুনি ভালকৈ কৰিব নোৱাৰে, 80 to 90% ঔষধ আপোনাৰ মুখতে লাগিব, ভিতৰলৈ নাযায়। এইটো ডাঙৰ কাৰণ আছে। এটা মানুহে ভাবি থাকে ইনহেলাৰটো লৈ লওঁ, মই একো ভাল পোৱা নাই। এতিয়া আপুনি না প্ৰপাৰ ইনহেলাৰ লৈছে, PFT এখন নকৰি ফাৰ্মাচীত খুজি এটা ইনহেলাৰ লৈছে, বা যোনেও দিছে। ছেকেণ্ডলি আপুনি স্পেচাৰ লগত লগাই ইউজ কৰা নাই। থাৰ্ডলি, যেনেকৈ অলপ লক্ষণবোৰ ভাল হয়, মানুহে ইনহেলাৰটো ষ্টপ কৰি দিয়ে, এইটো ভাবি কি ইনহেলাৰ অভ্যাস লাগিব নেকি। এতিয়া ইনহেলাৰটোতো আপোনাৰ এলকহল নহয় কি, আপোনাৰ অভ্যাস হ'লে বেয়া হ'ব, আপোনাৰ অভ্যাস হ'লে আপোনাৰ বেয়া হ'ব। ইনহেলাৰ আপুনি তেতিয়াহে এৰিব পাৰিব যেতিয়া আপোনাৰ লাং ফাংচনটো আপোনাৰ নৰ্মেল হৈ গ'ল। নৰ্মেল নোহোৱাৰ আগতে মানুহে ইনহেলাৰ এৰি দিয়ে। মই সদায় পেচেণ্টক কওঁ, সদায় ইনহেলাৰৰ বেক চাইডৰ পেকেটৰ ড'জটো চাব। তাত চাব আপোনাৰ 200 মাইক্ৰগ্ৰাম 400 মাইক্ৰগ্ৰাম লিখা থাকে। মানে এক মাহ ইনহেলাৰ লোৱা আৰু এটা পিল খোৱা ইজ ইকুইভেলেণ্ট, মানে কিমান কম ড'জত আপুনি লৈ আছে। ছেকেণ্ডলি, টেবলেট বা ইনজেকশ্যন খালে আপোনাৰ ব্লাড লিভাৰত আপোনাৰ মেটাবলাইজ হয়। ইনহেলাৰটো আপোনাৰ ব্লাড লিভাৰতো নাযায়, লোকেল এপ্লিকেশ্যন, আপোনাৰ একো ছাইড এফেক্টো নহয়। আৰু সদায় ইনহেলাৰ ইউজ কৰাৰ পিছত মুখখন পানী দি কোলা কৰিব লাগে, ভেৰি ইম্পৰ্টেণ্ট এইটো। আৰু ছেকেণ্ডলি, কিছুমান সৰু বাচ্চাক মই দেখিছোঁ মাক দেউতাকে বহুত খানা এভইড কৰাই দিয়ে। মই এতিয়া সুধোঁ, কোনে ক'লে এভইড কৰাবলৈ? কি ওচৰৰ মানুহজনে ক'লে? যদি এটা ধৰক 5 year old বাচ্চা এটা, ছাপ'জ তাৰ মিল্কত এলাৰ্জিয়ে নাই, আপুনি যদি বেলেগ মানুহৰ কথা শুনি মিল্কটো বন্ধ কৰে, তাৰ কাৰণে এটা ইনজাষ্টিচ কৰা হ'ল। আৰু আমি এলাৰ্জি টেষ্টিং কৰি পেলাই ছাপ'জ যদি গম পালোঁ তাৰ মিল্কত বোলে একোৱে নাছিল, তাক এনেই আপুনি হেৰি কৰাইছে। চ' মই সদায় পেচেণ্টক কওঁ, আপুনি কাকো নুসুধিব কি খাব পাৰে কি খাব নোৱাৰে। এটা ফুড এলাৰ্জি টেষ্টিং কৰি ল'ব। আৰু বাই চান্স যদি আপুনি কৰিব নোৱাৰে টেষ্টিংটো, তেতিয়া চিম্পল ৱেত কেনেকৈ গম পাব? যদি আপোনাৰ এই পাৰ্টিকুলাৰ ফুডটো খালে দিগদাৰী যদি পায়, ডেট মিনছ ইউ আৰ এলাৰ্জিক টু। কেনেকৈ গম পাব? ছাপ'জ আপুনি যদি চিকেনত এলাৰ্জি হয়, জাষ্ট এক্সাম্পল এটা দিছোঁ, আপোনাৰ উইদিন 3 to 4 hours ডিঙিটো খেচখেচাব, অলপ কাহ চাহ হ'ব, ফুলেও কিছুমানৰ স্কিনত ফুলিব পাৰে, কিবা যদি সেনেকুৱা লক্ষণ আছে। আৰু যদি সেনেকুৱা যদি লক্ষণ নাই, ডেট মিনছ আপুনি কণ্টিনিউ কৰিব পাৰে। এনে ওচৰৰ কোনোবা কৈ দিলে আপুনি কাইণ্ডলি ডিপ্ৰাইভ নকৰিব। ধন্যবাদ। আমি আপোনাৰ পৰা এজমা আৰু এলাৰ্জি সম্পৰ্কে জানিব পাৰিলোঁ। আমি আপোনাক পুনৰ আমাৰ পোনপটীয়া এটা ফোন ইন অনুষ্ঠানত নিশ্চয় এই উদ্দেশ্যেৰে আকৌ লগ পাম। ধন্যবাদ। আজিলৈ বিদায় লওঁ তেন্তে। নমস্কাৰ। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে এজমা আৰু এলাৰ্জিৰ সম্পৰ্কে বহুতো কথাই জানিব পাৰিলে। আমি যদি অকণমান সতৰ্ক হওঁ, তেন্তে এনে ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম। এই সম্পৰ্কে হাওঁফাওঁ ৰোগৰ বিশেষজ্ঞ ডাক্তৰ গীতাৰ্থ বৰুৱাৰ সৈতে কথা পাতিলে পৰশা কোঁৱৰে। আশা কৰোঁ আপুনি নিশ্চয় উপকৃত হ'ব পাৰিছে। প্ৰিয় শ্ৰোতা, আজিলৈ সময় হোৱা হাত
অংগনা অনুষ্ঠানটি ইমানতে সামৰিছো। আজিৰ অনুষ্ঠানটি প্ৰযোজনা আছিল পৰাশা কোঁৱৰৰ। তেন্তে মই নিৰ্মালে ইমানতে বিদায় লৈছো। নমস্কাৰ।